ধূপ ধূনা জ্বলোৱা জোৰোণা ঘিৰৈ আছে আদৰু গৈ ওলোৱা। সপ্তাহ উপলক্ষে সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকে এটা সুন্দৰ সাংস্কৃতিক ছয়গাঁও কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত এটা সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে আৰু তাতে আমি অংশগ্ৰহণ কৰিবলৈ সঁচাকৈ মানে খুব আনন্দিত অনুভৱ কৰিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাটোত ছাত্ৰ ছাত্ৰীসকলে স্থানীয় কৃষ্টি সংস্কৃতি সুন্দৰভাৱে তেওঁলোকে ফুটাই তুলিছে। কলেজখনৰ প্ৰতি সকলোৰে যে আন্তৰিকতা আছে সেই কথা প্ৰতীয়মান হৈছে আৰু আমি আশা কৰিছোঁ আমাৰ কলেজৰ বৰ্তমান প্ৰিন্সিপালৰ তেখেতৰ গতিশীল দৃঢ় নেতৃত্বত কলেজখনত বহুত দূৰ আগুৱাই যাব পৰা উন্নতি হ'ব। এইখিনিয়ে ক'বলগীয়া। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ 2022 আৰু 2023 ইংৰাজী বৰ্ষৰ ছয়গাঁও মহাবিদ্যালয় সপ্তাহৰ আজি আৰম্ভণি দিন আৰু আমাৰ ৰাতিপুৱা প্ৰায় 9 বজামানৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। মহাবিদ্যালয়ৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আহি এই সাংস্কৃতিক শোভাযাত্ৰা উত্তোলন আৰু এই চেগতে আমাৰ ছয়গাঁও ৰাজা চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া সোণোৱাল ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতে যথাসময়ত আহি আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ মহাবিদ্যালয়ক আমাৰ উৎসাহ যোগাইছে আৰু সাংবাদিক বন্ধুসকলৰ লগতেই আমাৰ সকলোকে আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ ভালেখিনি মানুহ আহিছে। সকলোৰে সহযোগ দেখি মই অভিভূত হৈছোঁ আৰু আমি আশা কৰিছোঁ ছয়গাঁও মহাবিদ্যালয়ক লৈ ছয়গাঁও মহাবিদ্যালয়ক কেন্দ্ৰ হিচাপে লৈ বৃহত্তৰ ছয়গাঁও অঞ্চলটোৰ প্ৰতি আমি সেৱা আগবঢ়াই যাম, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্মাণ কৰি যাম আৰু আমি আশা কৰিছোঁ এই ছয়গাঁও মহাবিদ্যালয় সপ্তাহতেই আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখন উপযুক্ত মঞ্চ পাওক তাৰে আমি কামনা কৰিছোঁ। বিভিন্ন প্ৰতিযোগিতাত আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। আশা কৰিছোঁ ইয়াৰ সফল সমাৰণি হ'ব। ধন্যবাদ।